Logahait High School Pangodot অনুষ্ঠিত various animal bites, special snake bites and dog bites. ইয়াৰ সন্দৰ্ভত যিখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে লগতে আমাৰ কেৱল বাইট পুলি নহয় আমাৰ জীৱ-জন্তুৰ বিহেভিয়াৰ জীৱ-জন্তু কিয় আমি সংৰক্ষণ কৰিব লাগে ৰক্ষণাবেক্ষণ দিব লাগে আমি কেনেকৈ জীৱ-জন্তুৰ লগত সহাৱস্থান কৰিব লাগে কিয় প্ৰটেকচন দিব লাগে এই সন্দৰ্ভত আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে ইয়াৰ বিভিন্ন দিশ আছে স্নেক বাইটস বুলি নব এনিমেল বাইটস এণ্ড এনিমেল কনজাৰভেশ্যন স্নেক কনজাৰভেশ্যন এই সকলোবিলাক বিষয় ইয়াত থুলমূলকৈ আমি আলোকপাত কৰিম গতিকে মই তোমালোকে নিশ্চয় জানা মই দেৱজিৎ গগৈ মই পুনৰ আমাৰ প্ৰধান শিক্ষক ছাৰ অভিজিৎ ছাৰ মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ লগতে চৰাইপুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় শইকীয়া ছাৰ আপোনালৈ ধন্যবাদ জনাইছোঁ আমাৰ লগত সহযোগিতা কৰাৰ কাৰণে লগতে আমাৰ অমৰ সোনাছ দাদা স্নেক ৰেস্কিউৱাৰ ৰিনাউণ্ড পাৰ্চন ফ্ৰম ডিছপ্লেচ স্নেক ৰেস্কিউৱাৰ আৰু লগতে আছে আমাৰ অজয় একা ছাৰ তেখেত এতিয়া ভিডিঅ' কৰিছে মোৰ কাৰণে গতিকে লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকৰ অবিহনে এনেকুৱা ধৰণৰ সজাগতা সভা কেতিয়াও সম্ভৱ নহয় গতিকে সজাগতা তোমালোক উঠি অহা প্ৰজন্ম আপকামিং জেনেৰেশ্যন গতিকে উইদাউট ইউ এনিথিং স্পেচিয়েল ইন পচিবল গতিকে আমি এইটো আয়োজন কৰিছোঁ কেৱল মাত্ৰ তোমালোকক লৈ তোমালোক হ'ল ফিউচাৰ দেশৰ অঞ্চলটোৰ ফিউচাৰ তোমাৰ নিজৰ ফিউচাৰ গতিকে তোমালোকে যিটো সকলো কথা তোমালোকে জানিব লাগিব তোমালোক যেতিয়া সজাগ হ'বা তোমালোক সজাগ হৈ গ'লে আমাৰ সমাজখন ভাল হ'ব সমাজখন সুসংগঠিত হ'ব আমাৰ যিটো তোমালোকৰ যি অধিকাৰ ৰাইট আছে গতিকে সেই ৰাইটটো তোমালোকে বেছি ওপৰলৈ নগৈ লগতে আমাৰ যিবিলাক জীৱ-জন্তু আছে জীৱ-জন্তুৰ প্ৰতি আমাৰ কেনেকুৱা মৰম চেনেহ আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে এইবিলাকো তোমালোকে জানিব লাগে যেতিয়া তোমালোকে জনাৰ পিছত তোমাৰ লগৰ পিছৰখিনিক তোমালোকে শিকাব পাৰিবা গতিকে আমি যিখিনি জানো তাকে তোমালোকক ক'বলৈ আহিছোঁ প্ৰথমতে তোমালোকক মই ক'ব বিচাৰিছোঁ যে আমি স্নেক ৰেস্কিউৱাৰ তোমালোকে জানা কেৱল স্নেক ৰেস্কিউৱাৰ বুলি কৈছোঁ সাপ উদ্ধাৰকাৰী মই এখন বিদ্যালয়ৰ শিক্ষক বৰখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মই ইংৰাজী বিষয়ৰ শিক্ষক মই ইংৰাজী পঢ়াওঁ লগতে বিভিন্ন অন্যান্য ছাবজেক্টো পঢ়াওঁ কিন্তু মই এটা সময়ত মই এজন প্ৰকৃতিপ্ৰেমী মই নিজকে কৈছোঁ প্ৰকৃতিপ্ৰেমী সেইকাৰণে এই স্নেক ৰেস্কিউ যিটো গ্ৰুপ আমাৰ অজয় একা ছাৰ তেখেতৰ লগত মই জড়িত হৈছোঁ লগতে ইয়াত আছে আমাৰ অমৰ সোণা এই অঞ্চলৰ তোমালোকৰ সকলোৱে পৰিচিত এখন জনপ্ৰিয় এজন ব্যক্তি তেখেতে অন্য এটা পেচা আছে তেখেত চিকিউৰিটি কাম কৰে গতিকে ময়ো এটা পেচা মই শিক্ষকতা কৰোঁ অজয় একাৰ তেখেত প্ৰাইভেট এগৰাকী টিচাৰ তেখেতো শিক্ষকতা কৰে কিন্তু মুখ্যত আমাৰ কৰ্তব্য ছাৰ আমাৰ স্নেক ৰেস্কিউ আমি টিমটো আমি মাত্ৰ এইটো পিছত আমাৰ ৰাপ অনুসৰি যি ভাল পাওঁ প্ৰকৃতিক ভাল পাওঁ সেইটো কাৰণে আমি স্নেক আমি ৰেস্কিউ কৰোঁ স্নেক কাৰোক আমি মাৰিবলৈ নিদিওঁ গতিকে সেইটো কাৰণে স্নেক আমি ৰেস্কিউ কৰিছোঁ এতিয়া স্নেক ৰেস্কিউ কৰিবলৈ হ'লে কিখিনি কথা মই এতিয়া প্ৰথমতে তোমালোকৰ দৰে এজন আছিলোঁ স্নেকৰ সন্দৰ্ভত সাপৰ সন্দৰ্ভত নাজানিছিলোঁ সাপৰ সন্দৰ্ভত বিভিন্ন জ্ঞান ল'লোঁ এই দুজন ব্যক্তিৰ পৰা জ্ঞান ল'লোঁ বা এতিয়াও আমি জ্ঞান লৈ আছোঁ আমাৰ সুৰজিৎ গিৰি ছাৰ আমাৰ যিখন গ্ৰাম্য চিকিৎসালয় আছে ডিমৌ তেখেতে আমাক প্ৰশিক্ষণ দিছে তেখেতে এখন সভাত অংশগ্ৰহণ কৰিছিলে বৰহাট কলেজত সজাগতা সভা বিগত বৰ্ষত স্নেক বাইট সন্দৰ্ভত স্নেক কনজাৰভেশ্যন সন্দৰ্ভত গতিকে তেখেতৰ পৰা যিখিনি জ্ঞান ল'লোঁ লগতে অন্যান্য উৎসৰ পৰা চ'ৰ্চৰ পৰা যিবোৰ জ্ঞান ল'লোঁ সেই তাৰ পৰাই দুষাৰ কথা জনাব বিচাৰিম তোমালোকে নিশ্চয় জানা আমাৰ প্ৰকৃতিত বিভিন্ন ধৰণৰ বস্তু আছে তাৰ ভিতৰত অন্যতম হ'ল প্ৰাণী আছে তাৰ ভিতৰত অন্যতম সাপ সকলোৱে জানে সাপ বিষাক্ত অবিষাক্ত দুই ধৰণৰ আছে বিষাক্ত অবিষাক্ত দুই ধৰণৰ আছে গতিকে সাপ বিষাক্ত কোনবিধ অবিষাক্ত কোনবিধ আমি চিনি পাব লাগিব গতিকে তোমালোকে কেৱল আমাৰ ভাষণ শুনিয়ে নহয় আমাৰ আমি দেখুওৱা চিত্ৰ চাই তোমালোকে সাপৰ বিষয়ে জ্ঞান ল'বা তোমালোকে প্ৰত্যেকৰ ঘৰত মোবাইল ফোন আছে আজিকালি হয়নে বাৰু মোবাইল ফোন তোমালোকৰ হাতত আছে গতিকে মোবাইলৰ লগত তোমালোকে বিশেষকৈ তোমালোকে অন্যান্য ধৰণৰ কেতিয়াবা কিবা গেমছ খেলা কি খেলা হয়নে বাৰু লগতে তোমালোকে কি কৰা নিজৰ পাঠ্যক্ৰমৰ বস্তু তোমালোকে লোৱা হয়নে সাপৰ সন্দৰ্ভতো তোমালোকে জ্ঞান ল'ব পাৰিবা তাকে বিষাক্ত সাপক কয় কি ভেনমাছ সাপ ভেনমাছ আৰু নন ভেনমাছ যাৰ বিষ নাই তাক কি বুলি কোৱা হয় নন ভেনমাছ অবিষাক্ত যাৰ বিষ আছে তাক কোৱা হয় কি ভেনমাছ আৰু এবিধ আছে পয়জন বুলি কয় পয়জন কাক কয় ভেনম হ'লে এটা গ্লেণ্ডত থাকে তোমালোকে বিজ্ঞানৰ কথা গ্লেণ্ড চিনি পোৱা নহয় হয় নাই বাৰু মোনা পেকেট পাউচটোৰ ভিতৰত গ্লেণ্ড জমা থাকে কিন্তু পয়জন ক'তে পয়জন হোল বডিত থাকে পয়জনটো হোল বডি থাকে আমাৰ ইয়াত দুই ধৰণৰ এনেকুৱা ধৰণৰ দুবিধ সাপ আছে ভেনম গ্লেণ্ডো আছে
যে বেনমৰ পাউচ এটা আছে য'ত বেনম সোমাই থাকে দংশন কৰি দিয়া বাইট কৰি দিয়াৰ লগে লগে দাঁতৰ হোলৰ যোগেদি বেনম গ্লেণ্ডৰ পৰা বেনম ইনজেক্ট কৰি দিয়ে হয় নাই শৰীৰত আৰু এবিধ সাপ আছে এনেকুৱা ধৰণৰ সাপ আছে য'ত গোটেইটা শৰীৰটো মাংসবিলাকত তাত ছালতো কি আছে সেইটো পয়জন আছে সেইটো বেনম বুলি নকয় পয়জন বিষ আছে এই বিষ এই তোমালোকে নিজৰ হকা সাপ বুলি কয় গাঁৱত তোমালোকে নিশ্চয় শুনিছা নহয় হকা যিটো প্ৰকৃততে ইংৰাজীত কয় বেণ্ডেড ক্ৰেইট সেইটো প্ৰকৃততে শংখচূড় প্ৰকৃত নামটো শুদ্ধ নামটো কি শংখচূড় গাঁৱত কি বুলি কয় হকা বুলি কয় হয় নাই গাঁৱত হকা বুলি কয় আৰু কিন্তু আমি কিতাপত কি পাম তাক শংখচূড় কেইবা বিধিও আছে তোমাৰ কলা শংখচূড় তাক কমন ক্ৰেইট আৰু কলা শংখচূড় সেইটো বিষাক্ত হকাত শংখচূড় মানে বিষাক্ত সাপ গতিকে এই যিটো তোমালোকৰ যিটো সাপ কথা হকা বুলি কয় তাত বেনম গ্লেণ্ডো আছে ভিতৰত দাঁতৰ লগত সংযুক্ত থাকে বেনম গ্লেণ্ডটো তাত পাউচ এটা আছে তাত বেনম থাকে পুছ কৰি দিয়ে গতিকে তাত কেৱল মাংসটোতো কিন্তু ছালতো তাতকে ছালৰ ওপৰত তাত বিষ আছে কিছুমান সাপে কি কয় কিছুমান বস্তুৱে কি কয় তোমাৰ আমি মানুহে কিছুমান খাই দিয়ে ফেটি সাপটো খাই দিব পাৰে ফেটি সাপটো ভেনম গ্লেণ্ড আছে ভেনম গ্লেণ্ড বাইট কৰি দিয়াৰ লগে লগে ভেনম গ্লেণ্ডৰ পৰা দাঁতটো ওলাই যায় ভেনম পুছ কৰি দিয়ে হয় নাই বাৰু কিন্তু তাত ভেটি সাপটো কাটি খাই দিব পাৰে ভেনম গ্লেণ্ডটো ডিঙি মূৰৰ পৰা প্ৰায় 2 ইঞ্চি কাটি পেলাই দিয়ে তাৰ পাখিডোখৰ চেলাই ভিজাই খাই দিয়ে একো নাই কিন্তু হকা সাপটো খালে বিপদ আছে আৰু এটা সাপ যেটা বাকি দিছে মূৰটো ৰঙা দেখিছা নাই মূৰটো ৰঙা তাক হকা সাপক কি বুলি কয় বোলে বেণ্ডেড ক্ৰেইট আৰু এটা আছে ৰঙাটো কি বুলি কয় ৰেড নেক কিলবেক মই তোমালোকক কৈ গৈছে ভাবা অসমৰ কেইটামান বিষাক্ত সাপ প্ৰথমে তোমালোকক সেইকেইটা কথাই কৈছো এইটো সাপ দেখুওৱা হৈছে বেণ্ডেড ক্ৰেইট ইয়াত কি লিখা আছে কলা এডোখৰ বগা হয় নাই কলা এডোখৰ বগা দেখিছানে তোমালোকে এইটো সাপটো দিনত নোলায় নিশা ওলায় অন্ধবিশ্বাস এটা আছে কি বুলি এই সাপটোৱে কি কয় মানুহ অহা যোৱা ঠাইত ৰৈ থাকে মানুহে দেউ দিলে বোলে পোৱালি দিব জগাব পাৰে নহলে নহয় এইবিলাক অন্ধবিশ্বাসৰ কথা দেই মিছা কথা তোমালোকে এই সাপটো বৰ শ্ল' হিচাপে যায় এই সাপটো ঠাণ্ডাতে গৰম ঠাই বিচাৰি ফুৰে মানুহে অহা যোৱা কৰা বাটটো গৰম মৰি থাকে না গৰম ভাৱটো থাকে সেইকাৰণে গৰম ল'বৰ কাৰণে তাত সি হৈ যায় তাত মানুহৰ দেউ দিবৰ কাৰণে ৰৈ নাথাকে কিন্তু সাপটো অতি এইটো নিৰ্জীৱ সাপ ইমান সোনকালে ই এটেক নকৰে নেকামুৰে যেতিয়া তুমি বেছি জোৰে গছকা তেতিয়াহে কামুৰে দুখ পাব লাগিব অন্যথা ই ঘূৰাই তোমাৰ আক্ৰমণ নকৰে মানে শংখচূড় সাপ মানে ই খুব সোনকালে আক্ৰমণ নকৰে কলা শংখচূড় সোনকালে আক্ৰমণ মই কলা শংখচূড় চৰিত্ৰৰ বিষয়ে তোমালোকক ক'ম এইটো হকা সাপ বুলি কৈছো কিছুমানে হকা সাপে কি বুলি কয় নেজডালে কোবাই নেজে খুচি দিয়ে বুলি কয় শুনিছা তোমালোকে কথাটো এইবিলাক মিছা কথা আমি দুইজনে যেতিয়া সাপ হকা সাপ আমি যেতিয়া উদ্ধাৰ কৰো তেতিয়া নেজডালে আমি কপালত খুচি দেখুৱাওঁ গালত খুচি দেখুৱাওঁ হাতত খুচি দেখুৱাওঁ নুখুচে কামুৰিবলৈ হলে কি বোলে দাঁত লগাব লাগিব হয় নাই হকা সাপে নেজডালে খুচি দিয়ে বুলি এইবিলাক মিছা কথা তোমালোকে বিশ্বাস নকৰিবা দেই সেইটো মিছা কথা সেইটো মাত্ৰ অপপ্ৰচাৰ সেইটো অন্ধবিশ্বাসৰ কথা হকা সাপৰ সন্দৰ্ভত অন্ধবিশ্বাস নেজেৰে কোনো সাপে নেজেৰে কোবাই মানুহ মাৰিব বা অন্য জন্তু প্ৰাণী মাৰিব নোৱাৰে সেইটো মিছা কোনো সাপৰে কিছুমান কৰবাত দুমুখীয়া হকা সাপক কিছুমানে দুমুখীয়া বুলি কয় আৰু এটা সাপ আছে প্ৰকৃতিত দুমুখীয়া নিচাকে দুমুখ নহয় এখনে মুখ থাকে নেজডাল জোঙা হোৱাৰ কাৰণে মুখ বুলি ভাবে গতিকে হকা সাপটো স্বভাৱ এইটো হকা সাপে সহজে নেকামুৰে হয় নাই কিন্তু এইটো কি হ'ব এনেকুৱা ধৰণৰ সাপটো ই ভেনমাছ দেই ভেনমাছ আৰু পয়জনাছ বথ হকা সাপটো ই যেতিয়া কামুৰিলে কিন্তু মানুহ লগে লগে নহ'লেও কোনো লাহে লাহে মানুহজন আক্ৰান্ত হ'ব পাৰে ঘাঁ ডোখৰ গেলি যায় বুলি কয় কিছুমানে হয় নাই মাংস ছিগি যায় বুলি কয় বেছি যেতিয়া ভেনম পুছ কৰি দিব তেতিয়া সেইটো অৱস্থা পাইগৈ গতিকে ইয়াৰ যেতিয়া হকা সাপটোৱে বেছি বেয়াকে যেতিয়া কামুৰে বেছি যেতিয়া তাত ভেনমটো পুছ কৰি দিয়ে তেতিয়া মানুহজন যদি ট্ৰিটমেণ্টত থাকিলেও 30 দিনলৈকে প্ৰায় 15 দিনৰ পৰা 30 দিনলৈকে কমা অৱস্থাত কমা মানে তোমালোকে হৈছেনে অজ্ঞান অৱস্থাত হজ্ঞালোপী অৱস্থাত থাকিব পাৰে এটা হকা সাপে বেছিকৈ দংশন কৰাৰ ফলত এজন ৰোগী 30 দিনলৈকে কমা অৱস্থাত অজ্ঞান অৱস্থাত জ্ঞান লোপ পাই যায় অৱস্থাত পৰি থাকিব পাৰে কিন্তু এটা কথা সাপে কামুৰা তোমালোকে এইটো কথা ক'লো হয়নে বাৰু আৰু এটা আছে এইটো লগতে একে প্ৰজাতি ক্ৰেইট প্ৰজাতি বেণ্ডেড ক্ৰেইট আৰু কমন ক্ৰেইট ইয়াত যিটো ফটো আছে এইটো আমাৰ অসমত এইটো কমন ক্ৰেইট পোৱা নাযায় এইটো প্ৰকৃত কমন ক্ৰেইটটো
এডোখৰ বগা বেছি অংশ কলা বগা সার্কুল এটা থাকে বগা এটা রিং থাকে কলাটো ডাঙৰ বগাডোখৰ কম থাকে কিন্তু এইটো সাপ আমাৰ এইফালে এইটো কমন ক্ৰেট আমাৰ ৰেয়াৰ মানে আপোনাৰ লৱাৰ আসামত ক'ৰবাত দুই এটা পোৱা যায় কিন্তু আমাৰ ইয়াত এইটো কমন ক্ৰেট নাই আমাৰ ইয়াত প্ৰকৃত কমন ক্ৰেটটো কি বুলি কয় ব্লেক ক্ৰেট কমপ্লিটলি ক্ৰেট মানে নিশাচৰ শংখচুৰ সাপ মানে নিশাচৰ এই কলা শংখচুৰ কথাটো কি তোমালোকে মনত ৰাখিবা ঠাণ্ডা ক্ৰেট প্ৰজাতি সাপ কেইটা ঠাণ্ডা গৰম কথা নাই দুইটা ছিজনত থাকে তাৰপিছতে মই মূৰটো ৰঙা বুলি ক'লো হয় নাই সেই সাপটো গোটেই 12 মাহ থাকে ভিতৰত নোসোমায় এই শংখচুৰ কলা শংখচুৰ কি হয় ঠাণ্ডা দিনত তেতিয়া গৰম বিচাৰি কি কৰে গাঁতৰ পৰা ওলাই আহি মানুহে শোৱা বিছনাৰ ওপৰলৈ উঠিবলৈ মানুহৰ লগত শুবলৈ আহে বিছনাৰ ওপৰত উঠি মানুহৰ লগত শুবলৈ আহে অৰ্থাৎ মানুহৰ গাৰ ল'বলৈ মানুহক কামুৰিবলৈ নাহে মানুহৰ গাৰ ল'বলৈ আহে তোমালোক যেতিয়া গাৰ কাষত লাগি শুই থাকে লৈ থাকে তেতিয়া নেকামুৰে তুমি যেতিয়া ৰাতি বাগৰ হলাই দিবা কাপোৰৰ ভিতৰত লেপৰ ভিতৰত দেই কম্বলৰ ভিতৰত যেতিয়া বাগৰ হলাই দিবা দুখ পাই যায় নহয় দুখ পালে সি একে কোবতে 5-6 বাৰ কামুৰি দিয়ে কিন্তু ইয়াৰ বিগ দাঁত বুলি বেলেগ দাঁত নাথাকে নিশ্চয় সৰু সৰু চুলিৰ দৰে দাঁত থাকে এই সাপটোৱে কামুৰিলে মানে দাঁতৰ দাগ নবঢ়ে আমাৰ শৰীৰত দাঁতৰ দাগ গতিকে যেতিয়া তুমি চাবা ইয়াত কামোৰা থাকিলে ক'তো দাগ নাইচোন মানুহজনে ভাবিব যে একো নাই কিবা পহুৱে কামুৰিলে চাগে চিকালে এতিয়া নাই মানুহজনে শুই দিব কিন্তু অলপ পিছলে নিচা ধৰা দিয়ে তেওঁ টোপনি যাব আৰু মানে মানুহজন যদি শুই দিয়াৰ পিছত যেতিয়া চিমটম বিলাক স্নেক বাইটৰ চিমটম বিলাক ফেটি সাপে কামুৰিলে স্নেক বাইট বিলাক সহজে ধৰা পৰে ডাঙৰ দাঁত দুটা থাকে বিষাক্ত সাপৰ সাধাৰণতে ডাঙৰ দুটা দাঁত থাকে দুটা যেতিয়া ডাঙৰ দাঁত বহে তেতিয়াই জানিবা কামোৰাডোখৰ সেইটো কি হয় বিষাক্ত সাপ আছিল হয় নাই ফেটি সাপে যেতিয়া কামুৰে দুটা ডাঙৰ দাঁত বহে বাইপাৰ সাপে কামুৰিলে দুটা ডাঙৰ দাঁত বহে যেতিয়া কাম কৰিবে বিষাক্ত সাপ কিন্তু ক্ৰেট সাপৰ বিগ দাঁত বুলি বেলেগে নাই তেনেই সৰু সৰু চুলিৰ দৰে দাঁত থাকে বেজিৰ দৰে দাঁত থাকে এইকেইটা কামুৰি দিয়াৰ লগে লগে দাগ নেথাকে থাকে তেওঁ যদি শুই নিদিয়ে তেতিয়া কিন্তু লাহে লাহে চিমটম বিলাক ধৰা পৰে তেওঁ বমি বমি ভাৱ লাগিব চকুকেইটা সৰিব মূৰ ঘূৰাব হাত ভৰি টানি টানি নিব তেতিয়া কিন্তু চিমটম বিলাক গম পায় কিন্তু মানুহজন যদি শুই গ'লে চিমটম বিলাক ধৰা পাবলৈ বৰ টান ছাৰ সেই মানুহজন যেতিয়া শুই যোৱাৰ কোনে নাৰ্ভ এইটো কি হ'ব তোমাৰ আমাৰ যিটো নাৰ্ভ চিষ্টেমত আমাৰ নাৰ্ভাছ চিষ্টেমত তাৰ ভেনমটোৱে যেতিয়া প্ৰভাৱ পেলাব তেতিয়া কি হ'ব আমাৰ শৰীৰ কোষ এইবিলাক নাৰ্ভ বিলাক অৱস হৈ যায় কিন্তু মানুহজন শুই যোৱাৰ পিছত চিমটম বিলাক ধৰা পৰিলেও ধৰা নেদেখাকৈ থাকে মানুহজনটো জ্ঞান লুপ্ত হৈ যায় হয় নাই তাৰ দুৰ্বল হৈ যায় মানুহজন টোপনি গ'লে সাৰ নেপায় গতিকে চিমটম বিলাক ভিতৰত থাকিলেও ধৰা নপৰে চিমটম বিলাক দেখা শুই যোৱাৰ কাৰণে গম পোৱা নাযায় গতিকে ৰাতিপুৱা যেতিয়া মানে উঠাই দিব মানুহজন সাৰ নেপালে বোলে শুই থাকোঁতে হাত ফেইল কৰি মৰি থাকিলে বুলি কয় হাত ফেইল কৰি মৰিলে প্ৰেছাৰ ষ্ট্ৰক হৈ মৰিলে বুলি কয় কিন্তু কি হ'ল এই কলা শংখচুৰে কামোৰাৰ ফলত তেনেকুৱা হয় তেনে মানুহ শুই থাকোঁতে মৰিলে প্ৰেছাৰ ষ্ট্ৰক হৈ বা হাৰ্ট ফেইল কৰি মৰিলে বুলি কয় হাৰ্ট এটেক হৈ মৰিলে বুলি কয় তেনেকুৱা এটা কথা কিন্তু হাৰ্ট এটেক হৈ মৃত্যু হ'ব পাৰে এটা কথা এটা শংখচুৰ সাপে কামুৰিলেও হাৰ্টত এফেক্ট কৰে যিকোনো সাপে কামুৰিলে ব্লাড প্ৰেছাৰ বাঢ়ি যায় নৰ্মেল ব্লাড প্ৰেছাৰৰ পৰা বহু ওপৰলৈ যায়গৈ ব্লাড প্ৰেছাৰ বাঢ়ি যায় শংখচুৰ সাপে কামুৰিলে ব্লাড প্ৰেছাৰ বাঢ়ি যাব হাৰ্ট বিট বেছি হ'ব সঘনাই হ'ব গতিকে হাৰ্টটো ফেইল কৰিব গতিকে হাৰ্ট ফেইল কৰি মৃত্যু হোৱাৰ পিছত ৰিপৰ্টটো কি হ'ব তেওঁ বোলে হাৰ্ট এটেক হ'ল সাপে কামোৰাৰ পিছতো হাৰ্ট এটেক হ'ব পাৰে হয় নে বাৰু গতিকে শুই থকা অৱস্থাতো হাৰ্ট এটেক হ'ব পাৰে গতিকে সাপৰ বিষৰ সেইটো ৰিজাল্টটো নেপায় কি হয়গে হাৰ্টৰ ৰিজাল্টটো ওলায় গতিকে সেইকাৰণে আমি নিশা হোৱাৰ সময়ত ঠাণ্ডা দিনত বিশেষকৈ তোমালোকে যেতিয়া ৰুমটোৰ চাৰিওফালে টৰ্চ মাৰি চাব লাগে ক'ৰবাত কিবা আছে নেকি সন্দেহজনক এই সাপটো বিশেষকৈ ঠাণ্ডা দিনত আহে ঘৰৰ ভিতৰলৈ মানুহৰ ৰুম বিচাৰি সেইকাৰণে কৈছোঁ তোমালোকে হোৱাৰ সময়ত লেপখন বিচনাত থকা লেপখন জোকাৰি ল'বা সদায় যদি গোটাই থোৱা আছে জোকাৰি পেলাই চাবা কেনেকৈ ভিতৰত কিবা সোমাই আছে নেকি তাৰপিছতে গাৰুটোও চাবা চাৰিওফালে চাবা তাৰপিছতে আঁঠুৱাখন তৰি লৈ শুবা আঁঠুৱাখন নতৰাকৈ কেতিয়াও ঠাণ্ডা দিনত শুব নালাগে এই সাপটোৱে সহজে গৈ বিচনাত উঠেগৈ তেতিয়া ঠাণ্ডা দিনত গৰম দিনত নাহিব পাৰে ঠাণ্ডা দিনত আঁঠুৱাখন তৰি ল'ব লাগে গতিকে তোমালোকে এটা মনত ৰাখিবা আঁঠুৱাখন তৰি ল'বা দেই
গতিকে এই সংকোচকেইটা সাপকেইটাই কামুৰিলে সেইকাৰণে সহজে ধৰা নপৰে কিন্তু স্নেক বাইট হলে যেতিয়া ফেটি সাপৰ পিছত তোমালোকে দেখিলা এইটো আমি ইয়াত কিন্তু মনোক্লেট কবৰা যিটো চকৰি ফেটি বুলি কোৱা হয় চকৰিটো ফেটি সাপ য'ত থাকে মানুহৰ সাধাৰণতে ফেটি সাপে এনেই নেকামুৰে সাপে যিকোনো সাপে এনেই নেকামুৰে মানুহে সাপ মাৰিবলৈ খেদি ফুৰে সাপে মানুহ খুটিবলৈ খেদি ফুৰে জানো নুফুৰে যিকোনো সাপে গতিকে ফেটি সাপ য'ত থাকে মানুহ যোৱা গম পালে ই ফচ ফচ কৰে আগতে খবৰ দিয়ে চোৱা মই ইয়াত আছো ইফালে নাহিবা বুলি জনাই দিয়ে কিন্তু এটা কথা তুমি যেতিয়া খৰধৰ কৰি যাবা এফালেদি খৰধৰ কৰি গ'লে সাপৰ ফুচফুচনি তোমাৰ কাণত নপৰে বেলেগ এটা উদ্দেশ্যত যাবা মোবাইল পিটিকি যাবা ক'ত সাপৰ মাত শুনিবা জানো গতিকে তেতিয়া সাপৰ ফুচফুচালেও শুনি নাপায় ওচৰত গৈ পোৱাৰ লগে লগে সেইটো খুটি নিজক বচাবৰ কাৰণে খুঁটটো মাৰি দিয়ে হয় নাই নিজৰ বচাবৰ কাৰণে সাপে খুঁট মাৰে খেদি তোমাক কেতিয়াও আক্ৰমণ নকৰে কিন্তু এতিয়া চোৱা যিকোনো প্ৰাণী মই ক'লো কুকুৰ হওক যিকোনো প্ৰাণী হওক কামুৰে তোমাক খেদি আহি কামুৰে জানো কুকুৰটো বলিয়া হলেহে মানুহক খেদি কামুৰে ভাল কুকুৰ এটাই মানুহক খেদি কেতিয়াও নাকামুৰে কিন্তু এটা কথা কিছুমান কুকুৰ এনেকুৱা আছে ঘৰত গৃহতে যিটো শিকায় মাংস চাংস সৰু পৰাই যি খাবলৈ শিকায় বান্ধি থোৱা অৱস্থাত থকা কুকুৰবিলাকে কিন্তু অতি আক্ৰমণাত্মক হয় নাই পোহনীয়া কুকুৰ গতিকে সেইবিলাক খালে কিন্তু মানুহ খেদি কামুৰিব পাৰে এনে স্বাভাৱিক কুকুৰবিলাকে মানুহক কেতিয়াও খেদি আক্ৰমণ নকৰে হয় বলিয়া হ'ব লাগিব হয় নাই নহ'লে হাইব্ৰিড ভিতৰত বান্ধি থোৱা কুকুৰ হ'ব লাগিব তেতিয়াহে কামুৰে গতিকে এই ধৰণে সাপেও মানুহক খেদি নেকামুৰে নিজক বচাবৰ কাৰণে তোমাক দংশন কৰিব পাৰে এতিয়া যিটো ফেটি সাপৰ কথা ক'লো চকৰি ফেটি চোৱা চকৰি ফেটি ইংৰাজীত কয় মনোক্লেট কবৰা আমাৰ চকৰি ফেটি সাপ কেইবাবিধো আছে স্পেকটেকল কবৰা চকৰি ফেটিতকৈ ডাঙৰ এইটো আমাৰ উৰিষ্যা পশ্চিমবংগ বিহাৰ UP এইবিলাকত আছে দেই স্পেকটেকল কবৰা সেইটো এটা চকৰি তাত দুটা চকৰি দেখায় পিছফালে চাবা দুটা চকৰি দেখাব তোমালোকে চাবা নেটত চাৰ্চ কৰি আমাৰ ইয়াত এটাই চকৰি থাকে এইটো চকৰি ফেটি ই ডাঙৰ